নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এয়া চাওক গভৰ্ণমেণ্ট অফ আসাম আপোনাৰ এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু এয়া আপোনালোকে ছবি চাই নিশ্চয় ধৰিব পাৰিছে আৰু সেয়া হ'ল আপোনাৰ এয়া মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ওপৰত MMLSAY আৰু ইয়াৰ বুকলেটখন প্ৰকাশ পাইছে আৰু য'ত আপোনাৰ কেইটামান বিশেষ শেহতীয়া প্ৰশ্ন সোধা হৈছে তাৰে প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কি আৰু ইয়াৰ উত্তৰটো ইয়াতে লিখা আছে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা হ'ল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলে তেওঁলোকে আপোনাৰ স্বাস্থ্যজনিত সেৱা লাভ কৰিব আৰু যিটো সেৱা আপোনাৰ কেন্দ্ৰীয় চিকিৎসা আঁচনিৰ অধীনত সেয়া প্ৰদান কৰা হ'ব এতিয়া আপোনাৰ 2 নম্বৰ প্ৰশ্নটো সোধা হৈছে সেই 2 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট উইল হেপেন টু দ্য এক্সিষ্টিং মেনুৱেল মেডিকেল ৰিম্বাৰ্চমেণ্ট প্ৰচেছ যিটো বৰ্তমান সময়ত মেডিকেল ৰিম্বাৰ্চমেণ্ট প্ৰচেছ মেনুৱেলভাৱে চলি আছে সেয়া কি হ'ব আপোনাৰ সেয়া যেনেকুৱা আছে সেয়া সেইভাৱে চলি থাকিব এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আপোনালোকৰ আগত লৈ আহিছোঁ সেয়া আপোনাৰ আছে যে য'ত লিখা আছে যে এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ প্ৰচেছটো কি য'ত ইয়াৰ উত্তৰটো দিয়া আছে যে মুখ্যমন্ত্ৰী আৰোগ্য যোজনাটো আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এয়া আপোনাৰ কৰ্মচাৰী পেঞ্চনাৰসকল আৰু তেওঁলোকৰ নিৰ্ভৰশীল ব্যক্তিসকলৰ ওপৰত প্ৰতিষ্ঠিত আৰু এয়া IT পৰ্টেলৰ নিৰ্ধাৰণ কৰে আৰু যিটো আপোনালোকে এয়া চাওক mmlsay.assam.gov.in গৈ আপোনালোকে নিজে সেয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এতিয়া আমি আপোনালোকক 4 নম্বৰ প্ৰশ্নটো ক'বলৈ ওলাইছোঁ য'ত লিখা আছে হোৱাট ইজ দ্য প্ৰচিডিউৰ ফৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড মেডিকেল ৰিম্বাৰ্চমেণ্ট ইন দ্য IT পৰ্টেল IT পৰ্টেলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনাৰ এই মেডিকেলৰ বাবদ হোৱা খৰচসমূহ কেনেকৈ লাভ কৰিব হয় ছাত্ৰীসকল আৰু এই সম্বন্ধে কোৱা হৈছে যে আপোনাৰ কৰ্মচাৰী এজনে বা পেঞ্চনাৰ এজনে হয় তেওঁ নিজে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব নাইবা তেওঁলোকে নিজৰ জিলাৰ KIOSK অফিচত মানে ডিষ্ট্ৰিক্ট কমিশ্যন অফিচৰ এই শাখাত যাই তেওঁলোকে নিজৰ আধাৰ নম্বৰ কণ্টেক্ট নম্বৰ ফেমিলি ডিটেইলছ দি তেওঁলোকে সেয়া ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আনহাতে যেতিয়া তেওঁলোকে ক্লেইম কৰিব সেই ক্লেইম কৰাৰ সময়ত তেওঁলোকৰ বেংকৰ একাউণ্ট লাগিব আৰু সেই বেংকৰ একাউণ্টত টকাসমূহ সোমাই দিয়া হ'ব এতিয়া আপোনাৰ ঠিক 5 নম্বৰটো প্ৰশ্ন ইয়াতে সোধা হৈছে হোৱাট ইজ দ্য প্ৰচেছ অফ ভেলিডেশ্যন অফ দ্য registration and process of clearing reimbursement claim আৰু আপোনালোকে যেতিয়া এই ৰিম্বাৰ্চমেণ্টৰ বাবে ক্লেইম কৰিব সেয়া আপোনাৰ প্ৰচেছটো কেনেকুৱা হ'ব হয় ছাত্ৰীসকল আপোনালোকে সেয়া ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে তাত আপলোড কৰিব লাগিব যাৰ ফলত আপোনালোকে DDO সেয়া চাই আপোনাৰ পৰৱৰ্তী তেওঁলোকে সেয়া ফৰৱাৰ্ড কৰিব আৰু যিটো আপোনাৰ ইমপ্লিমেণ্টেশ্যন ছাপৰ্ট এজেঞ্চিৰ অধীনত প্ৰজেক্ট মেনেজমেণ্ট ইউনিট PMUৰ আৰু অটল অমৃত অভিযান ছ'চাইটিৰ অধীনত আপোনালোকৰ এয়া এপ্ৰুভেল দিয়া হ'ব আৰু যাৰ ফলত এটা এপ্ৰুভেল বৰ্ড থাকিব অটল অমৃত অভিযান ছ'চাইটিৰ আৰু তেওঁলোকে এয়া পৰিচালনা কৰিব ঠিক তেনেদৰে আপোনাৰ 6 নম্বৰ প্ৰশ্নটো সোধা হৈছে হোৱাট ইজ দ্য প্ৰচিডিউৰ অফ অবটেইনিং হস্পিটেল ৰিম্বাৰ্চমেণ্ট ক্লেইম আপোনালোকে হস্পিটেলত যে ৰিম্বাৰ্চমেণ্টৰ বাবে ক্লেইম কৰিব সেয়া আপোনাৰ কেনেকুৱা হ'ব আৰু এয়া আপোনাৰ উত্তৰটো দিয়া আছে যে ৰিম্বাৰ্চমেণ্ট ক্লেইম উইল বি ডিপজিটেড ইন দ্য একাউণ্ট নাম্বাৰ প্ৰভাইডেড বাই দ্য বেনিফিচিয়াৰী ইন দ্য IT পৰ্টেল এই IT পৰ্টেলত আপোনালোকে যেতিয়া আবেদন কৰিব আপোনালোকৰ একাউণ্ট নম্বৰত সেই টকাখিনি সোমাই দিয়া হ'ব তো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এতিয়া 7 নম্বৰে কৈছে হাউ মেনি ডেজ উইল ইট ৰিকুৱাৰ্ড ফৰ ৰিম্বাৰ্চমেণ্ট অফ এ হস্পিটেল ক্লেইম আপোনালোকে যেতিয়া হস্পিটেলত আপোনালোকে আবেদন কৰিব ক্লেইম কৰিব আপোনালোকৰ টকাখিনি পাবলৈ হ'লে সেয়া কিমান দিনৰ ভিতৰত লাভ কৰিব ছাত্ৰীসকলে উত্তৰটো দিয়া আছে যে আপোনালোকে আবেদন কৰাৰ আপোনাৰ 45 দিনৰ ভিতৰত সেয়া দিয়া হ'ব আৰু
আপোনাৰ বিশেষকৈ 90 দিনৰ ভিতৰত আপোনালোকে ক্লেইম কৰা টকাখিনি পাবলৈ সক্ষম হ'ব আৰু সেয়া আপোনালোকৰ একাউণ্টত সেয়া দি দিয়া হ'ব। এতিয়া আপোনাৰ 8 নম্বৰ আকৌ এটা প্ৰশ্ন সুধিছে, য'ত লিখা আছে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন। এইবিলাক প্ৰশ্ন আপোনাৰ সোধা হয়। উইল মেডিকেল ৰিম্বাৰ্চমেণ্ট বি ডান অনলি ইট ট্ৰিটমেণ্ট ইজ ডান ইন দ্য ইম্পেনেল্ড হস্পিটেল। আপোনাৰ কেনেকুৱা হস্পিটেলত আপোনাৰ এই সেৱা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যিটো কৈছে যে আপোনালোকে এনেকুৱা এটা হস্পিটেলত আপোনালোকে ট্ৰিটমেণ্ট ল'ব পাৰিব, যিটো হস্পিটেল শুড বি ৰেজিষ্টাৰ্ড আণ্ডাৰ ক্লিনিকেল ইষ্টাব্লিছমেণ্ট এক্ট, আৰু লগতে আপোনাৰ সেই হস্পিটেলখনত শুড হেভ OT এণ্ড ICU থাকিব লাগিব। লগতে সেই হস্পিটেলত থাকিবলৈ মিনিমাম নাম্বাৰ অফ বেড এভেইলেবল, আপোনাৰ চিট থাকিব লাগিব। আনহাতে হস্পিটেল শুড হেভ দ্য ফেচিলিটি টু ট্ৰিট দ্য কনচাৰ্ণ এলিমেণ্ট অফ দ্য বেনিফিচিয়াৰী, আৰু সেই হস্পিটেলে যাতে সেই মানুহখিনিক যাতে তেওঁলোকে তাত শুশ্ৰূষা কৰাৰ কাৰণে সেয়া মেডিকেলি এপ্ৰুভ থাকিব লাগিব, বিচনা থাকিব লাগিব, OT ICUৰ সুবিধা থাকিব লাগিব। এতিয়া উইল দেয়াৰ বি এনি প্ৰভিজন অফ এডভান্স ইন কেছ অফ হাই কষ্ট ট্ৰিটমেণ্ট, যদিহে আপোনাৰ ডাঙৰ বেমাৰৰ ক্ষেত্ৰত যদিহে বেছিকৈ টকা লাগে তেনেহ'লে এডভান্স আগতীয়াকৈ টকা লোৱাৰ কিবা ব্যৱস্থা আছে নেকি? ইয়াৰ উত্তৰ দিছে হয় চাৰ্ভিদাৰসকল, আপোনালোকে আগতীয়াকৈ টকা পাবলৈ সক্ষম হ'ব। আৰু যিটো আপোনাৰ CGHS মানে কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসা আঁচনিৰ অধীনত আপোনালোকে 75% টকা আপোনালোকে আগতীয়াকৈ এই হস্পিটেল কৰ্তৃপক্ষৰ আপোনাৰ দি দিয়া হ'ব। তাৰমানে 75% টকা আপোনালোকে লাভ কৰিব। আন এটা শেহতীয়া প্ৰশ্ন আপোনাৰ 10 নম্বৰে সোধা হৈছে, উইল দেয়াৰ বি এনি মান্থলি কণ্ট্ৰিবিউশ্যন ফ্ৰম গভৰ্ণমেণ্ট এমপ্লয়িজ, আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা আপোনাৰ কৰ্তন কৰা হ'ব নেকি? হয় ছাৰ বাইদেউসকলে উত্তৰটো ডাইৰেক্ট হয়। আপোনালোকে যদিহে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেনেহ'লে আপোনাৰ পৰা 125 টকাকৈ কৰ্তন কৰা হ'ব। আপোনালোকে যদিহে দ্বিতীয় বৰ্গৰ কৰ্মচাৰী তেনেহ'লে আপোনালোকৰ 225 টকাকৈ কৰ্তন কৰা হ'ব। আপোনালোকে যদিহে দ্বিতীয় বৰ্গৰ কৰ্মচাৰী তেনেহ'লে আপোনালোকৰ 325 টকাকৈ কৰ্তন কৰা হ'ব। আনহাতে প্ৰথম বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ 500 টকাকৈ কৰ্তন কৰা হ'ব। এতিয়া আন এক শেহতীয়া প্ৰশ্ন সুধিছে যে, য'ত আপোনাৰ লিখা আছে যে উইল OPD কভাৰ্ড আণ্ডাৰ দ্য স্কিম, এই স্কিমৰ অধীনত আপোনাৰ OPD সেৱা পাবলৈ সক্ষম হ'ব নেকি? হয় ছাৰ বাইদেউসকল, আপোনালোকে OPD সেৱা মানে অস্ত্ৰোপচাৰ যি চিকিৎসা সেৱা পাবলৈ সক্ষম হ'ব। আনহাতে ইয়াতে আন এক শেহতীয়া প্ৰশ্ন আছে, হোৱাট উইল বি দ্য বেচিক অফ ৰিম্বাৰ্চমেণ্ট, মেডিকেল ৰিম্বাৰ্চমেণ্ট উইল বি ডান এট CGHS ৰেট, তাৰমানে এই মেডিকেলৰ টকাখিনি কোনটো হাৰত দিয়া হ'ব? সেই হাৰটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসা আঁচনিৰ অধীনত সমহাৰত আপোনালোকে এইখিনি টকা লাভ কৰিব। হাউ উইল দ্য বেনিফিচিয়াৰিজ ট্ৰেক পে'মেণ্ট ষ্টেটাছ অফ দ্য ক্লেইম ছাবমিটেড, আপোনালোকে ছাবমিট কৰা টকাখিনি আপোনালোকে যে পাব সেয়া আপোনালোকে কেনেকৈ চাব পাৰিব? আৰু এয়া হ'ল SMS আপডেট অফ ক্লেইম প্ৰচেছেছ টু দ্য বেনিফিচিয়াৰিজ উইল বি এভেইলেবল, যিটো আপোনাৰ SMS-ৰ জৰিয়তে আপোনালোকৰ প্ৰচেছটো কিমান দূৰ আগবাঢ়িলে সেয়া আপোনালোকে চাবলৈ সক্ষম হ'ব। মানে SMS সেৱাৰ জৰিয়তে আপোনালোকে সেয়া জানিবলৈ সক্ষম হ'ব। আৰু ইয়াত লিখা আছে 15 নম্বৰ প্ৰশ্ন, হোৱাট উইল বি দ্য ইণ্টাইটলমেণ্ট অফ ৱাৰ্ড ছেমি কেবিন, আপোনালোকে ৱাৰ্ড কেবিন বা ছেমি কেবিন লাভ কৰিব নেকি? হয় ছাৰ বাইদেউসকল, আপোনালোকে CGHS আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসা আঁচনিৰ অধীনত আপোনালোকে ছেমি কেবিন ৱাৰ্ড কেবিনৰ আপোনালোকে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আমি আন এক শেহতীয়া ইয়াতে সুধিছে যে হোৱাট আৰ দ্য এডভান্টেজ অফ দ্য অনলাইন মেডিকেল ৰিম্বাৰ্চমেণ্ট প্ৰচেছ, এই অনলাইন মেডিকেল ৰিম্বাৰ্চমেণ্ট প্ৰচেছৰ আপোনাৰ এডভান্টেজ সুবিধাসমূহ কি কি? ইয়াতে এডভান্টেজসমূহ আছে যে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ KIO SKSত গৈ আপোনালোকে তাত যাই আপোনালোকে ইয়াৰ সুবিধা ল'ব পাৰিব। আপোনালোকে এনি অথৰাইজ হস্পিটেলত যাই যিকোনো ৰাজ্যৰ যিকোনো হস্পিটেলত যাই আপোনালোকে ট্ৰিটমেণ্ট ল'ব পাৰিব। ফিক্স টাৰ্ণ এৰাউণ্ড টাইম ফৰ
ৰিম্বাৰ্চমেণ্ট অফ OPD মেডিচিনছ ফৰ পষ্ট অপাৰেটিভ ট্ৰিটমেণ্ট অস্ত্ৰোপচাৰৰ সেৱা আপোনালোকে লাভ কৰিব কভাৰেজ অফ প্ৰি এক্সিষ্টিং ডিজিজ আনহাতে ফিক্স প্ৰিমিয়াম এমাউণ্ট এজ পাৰ গ্ৰেড এণ্ড নট এজ পাৰ এজ অল ফেমিলি মেম্বাৰ্ছ কভাৰ্ড আণ্ডাৰ ওৱান স্কিম আৰু এই স্কিমৰ ভিতৰত আপোনালোকৰ সকলো সদস্যই ইয়াক সামৰা লোৱা হ'ব আনহাতে ইয়াতে শেষৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যদিহে এজন ঘৰৰ স্বামী আৰু স্ত্ৰী দুয়োজনে যদিহে চৰকাৰী কৰ্মচাৰী হয় তেনেহ'লে আপোনাৰ দুয়োজনৰ পৰা কি টকা কটন কৰা হ'ব নেকি এই ক্ষেত্ৰত আপোনাৰ কি কৰা হ'ব আপোনাৰ যিকোনো এজনে যদি এই সেৱা আপোনাৰ লয় তেনেহ'লে আন এজনে আপোনাৰ ডিপেণ্ডেণ্ট হ'ব আৰু যাৰ ফলত তেওঁ এই মুখ্যমন্ত্ৰী লোক সেৱা যোজনাৰ অধীনত আহিব আৰু এইখিনি কথাই ইয়াতে লিখা আছে আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ কথাখিনি প্ৰকাশ পোৱাত আমি পুনৰ লৈ আহিলোঁ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ সকলোৰে সৈতে জড়িত প্ৰতিটো তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম